এইটো আসলতে এটা ফাইনেন্স ৰিলেটেড ভিডিঅ' হয় আৰু ইয়াতে কি দিছে আমি অকণমান চাবলৈ চেষ্টা কৰিছোঁ মিউচুৱেল ফাণ্ডৰ আকৰ্ষণীয় ৰিটাৰ্ণৰ কাৰণে আজিকালি সকলোৱে ইয়াত বিনিয়োগ কৰিব বিচাৰে মিউচুৱেল ফাণ্ডবোৰ সৰ্বনিম্ন 12ৰ পৰা 14% ৰিটাৰ্ণ দিয়ে যদিও বহু বিকল্প উপলব্ধ বেছিভাগ মানুহে মিউচুৱেল ফাণ্ডত বিনিয়োগৰ বাবে SIP বাছি লয় জানি লোৱা হওক 6000 টকাৰ মাহিলী SIP 12 বছৰৰ পিছত কিমান টকা দিব পাৰে বিনিয়োগৰ পৰিমাণ প্ৰতি মাহে 6000 টকা তো আপোনালোকে ইনভেষ্ট কৰিব লাগিব 6000 rupees ৰিটাৰ্ণ 12% 12% ৰিটাৰ্ণ আপোনালোকে লাভ কৰিব তো বিনিয়োগৰ সময় 12 years যেটো টাইম থাকিব 10 থাকিব এটো 12 years 12 বছৰ যদি এজন বিনিয়োগকাৰীয়ে 12 বছৰ ধৰি প্ৰতি মাহে 6000 টকা কৈ বিনিয়োগ কৰে বা ইনভেষ্ট কৰে তেন্তে 12% 12% ৰিটাৰ্ণত 19,34,000 টকা পাব এই 12 বছৰত মূলধন হ'ব তেওঁৰ 8,64,000 টকা কেৱল সুদ হিচাপে ইন্টাৰেষ্ট হিচাপে লাভ কৰিব 10,70 rupees টকা আয় কৰিব পাৰিব তো দেখিলে আপোনালোকে ইনভেষ্ট হ'ব আপোনালোকৰ 6000 টকা 6000 rupees 12 বছৰৰ কাৰণে 12% ইন্টাৰেষ্টত তাৰ পিছত ৰিটাৰ্ণ আহিব আপোনালোকৰ 19,34,000 আৰু ইয়াতে প্ৰিন্সিপাল এমাউণ্ট হ'ব আপোনালোকে 12 বছৰত আপোনালোকে কিমানখিনি টকা জমা কৰিলে প্ৰিন্সিপাল এমাউণ্ট 8,64,000 আপোনালোকৰ এই বিনিয়োগ হ'ল অৰ্থাৎ ইনভেষ্ট হ'ল আৰু ইন্টাৰেষ্ট হিচাপে লাভ কৰিলে আপোনালোকে 10,70,000 rupees তাৰ পিছত কি চাওঁ সকলোৱে এক উদ্দেশ্য লৈ SIPত বিনিয়োগ কৰে যেনে সন্তানৰ উন্নত ভৱিষ্যতৰ বাবে বিবাহৰ বাবে ইত্যাদি পিতৃ মাতৃসকলেও কোনো সমস্যা অবিহনে সন্তানৰ বাবে SIP কৰিব পাৰে প্ৰতিটো মিউচুৱেল ফাণ্ডে সন্তানৰ নামত SIP কৰাৰ অনুমতি দিয়ে বিনিয়োগৰ পৰিমাণৰ কোনো সীমা নাই মনত ৰাখিব লাগিব যে সন্তান অৱশ্যেই পৰ্টফলিঅ'ৰ একমাত্ৰ ধাৰক হ'ব লাগিব সন্তানৰ নামত এটা 3-in-1 একাউণ্ট বেংক প্লাছ ট্ৰেডিং প্লাছ ডিমেট অপেন কৰিব পাৰে 18 বছৰ কম বয়সীয়া সন্তানেও শ্বেয়াৰ মাৰ্কেট বিনিয়োগ কৰিব পাৰে কিন্তু ইয়াৰ বাবে পিতৃ মাতৃৰ দায়িত্ব থাকিব কি নথিৰ প্ৰয়োজন হ'ব ডকুমেণ্টছ কি লাগিব এটা চাব কোনোৱে যদি সন্তানৰ নামত মিউচুৱেল ফাণ্ড আৰম্ভ কৰে তেন্তে কিছুমান গুৰুত্বপূৰ্ণ নথি যোগান ধৰিব লাগিব প্ৰথমে বয়সৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব ইয়াৰ বাবে জন্মৰ প্ৰশংসাপত্ৰ বা প্ৰমাণপত্ৰ বা পাছপোৰ্ট ব্যৱহাৰ কৰিব পাৰে লগতে পিতৃ মাতৃৰ KYC নিয়ম অনুসৰণ কৰাৰ প্ৰয়োজন সন্তানৰ 18 বছৰ বয়স নোহোৱা পৰ্যন্ত পিতৃ মাতৃৰ একাউণ্টৰ পৰা টকা কাটি লোৱা হ'ব হেয়ে এখন থাৰ্ড পাৰ্টি ডিক্লাৰেশ্যন ফৰ্ম পূৰণ কৰিব লাগিব পিতৃ মাতৃয়ে তেওঁলোকৰ প্ৰাসংগিক নথিপত্ৰ যেনে বেংকৰ বিৱৰণ পেন কাৰ্ড ইত্যাদি প্ৰদান কৰিব লাগিব এই একাউণ্টত কোনো নমিনি সংযোগ কৰিব নোৱাৰিব শিশুৰ 18 বছৰ বয়সৰ পিছত কি হ'ব 18 বছৰ বয়স বা প্ৰাপ্তবয়স্ক হোৱাৰ পিছত এই SIP বন্ধ হৈ যাব তেতিয়া ফাণ্ড হাউচ ইউনিট হোল্ডাৰৰ ৰেজিষ্টাৰ্ড ঠিকনাত এখন নটিচ প্ৰেৰণ কৰিব য'ত নাবালকৰ পৰা প্ৰাপ্তবয়স্ক হোৱাৰ নথি থাকে তো এইখিনি আছিলে মিউচুৱেল ফাণ্ডত আপোনালোকে বিনিয়োগ কৰিলে কিমানখিনি টকালৈকে আপোনালোকে পাব এইখিনি কথা আমি জানিলোঁ 6000 টকা যদি 6000 rupees যদি আপোনালোকে ইনভেষ্ট কৰে 12% ইন্টাৰেষ্টত তেতিয়াহ'লে আপোনালোকৰ যেটো প্ৰিন্সিপাল এমাউণ্ট হয় এইটো আপোনাৰ হয় গৈ 8,34,000 কিন্তু সুদৰ আপোনালোকে ইন্টাৰেষ্টৰ বিনিময়তে পাব 10,70,000 টোটেল আপোনালোকৰ 19,34,000 তেনেকুৱা এটা হয় 12 বছৰৰ কাৰণে 6000 টকা থলে